চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অত্যন্ত সুখবৰ আহিছে। কৰ্মচাৰীসকলৰ শীঘ্ৰে বৃদ্ধি পাব দিয়ে আৰু এইবাৰ চৰকাৰে ল'বলৈ গৈ আছে ডাঙৰ সিদ্ধান্ত। কাৰণ দিয়ে যিহেতু অনুমান কৰা হৈছিল 2% বৃদ্ধি পাব বা 3% বৃদ্ধি পাব, কিন্তু এইবাৰ দিয়ে 4% বৃদ্ধি পাবলৈ গৈ আছে, য'ত কৰ্মচাৰীসকলৰ দিয়ে 4% লৈকে বৃদ্ধি পোৱাৰ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলে এইবাৰ শীঘ্ৰে পাব এক আনন্দৰ খবৰ, আৰু এই মাহতে কেন্দ্ৰীয় চৰকাৰে ল'ব এই সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰে পুনৰ 4% দিয়ে বৃদ্ধি ঘোষণা কৰিব, য'ত এই বৃদ্ধি কাৰ্যকৰী হ'লে 55%ৰ পৰা 59%লৈকে বৃদ্ধি পাব দিয়ে, যিহেতু বৰ্তমান 55% দিয়ে চলি আছে, আৰু 4% বৃদ্ধি হৈ 59%লৈকে এইবাৰ দিয়ে বৃদ্ধিৰ খবৰ আহিছে। শেহতীয়া মুদ্ৰাস্ফীতিৰ তথ্যৰ ভিত্তিত চৰকাৰে দিয়ে এইবাৰ অধিক বৃদ্ধি কৰিব বুলি অনুমান কৰা হৈছে, আৰু শেহতীয়াভাৱে যি AICPI-IW সূচকাংক প্ৰকাশ কৰিছে, ইয়াৰ ওপৰত ভিত্তি কৰি দিয়ে প্ৰদান কৰা হয়। আৰু 25 চনৰ মে' মাহৰ AICPI 0.5 পইণ্ট বৃদ্ধি হৈ 144 পইণ্টত থিয় দিছে, আৰু যদি জুন মাহত এই সংখ্যা 144.5 পইণ্ট হয়, তেন্তে 12 মাহৰ গড় সূচকাংক হ'ব 144.17%। আৰু সপ্তম দৰমহা আয়োগৰ সূত্ৰ অনুসৰি এই গড়ৰ ওপৰত ভিত্তি কৰি দিয়ে প্ৰায় 58.85%লৈ বৃদ্ধি হ'ব পাৰে, অৰ্থাৎ 59%লৈকে এইবাৰ দিয়ে বৃদ্ধি হ'ব। আৰু এতিয়া 2025 চনৰ জুলাই মাহত এই দিয়েৰ সাম্ভাব্য বৃদ্ধি সপ্তম দৰমহা আয়োগৰ অধীনত শেষ সংশোধন হ'ব পাৰে, কাৰণ ইয়াৰ পিছতে সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল ডিচেম্বৰত শেষ হ'ব। ইয়াৰ পিছতে আৰম্ভ হ'ব অষ্টম দৰমহা আয়োগ। গতিকে অন্তিম দিয়ে বৃদ্ধিত কৰ্মচাৰীসকলে এইবাৰ 4% দিয়ে বৃদ্ধি হ'ব বুলি খবৰ আহিছে, আৰু সেয়া নিশ্চিতভাৱে কৰ্মচাৰী পেঞ্চনাৰলৈ সুখবৰ। এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।